ৰাজনীতিৰ পথাৰত নামিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। সঁচাকৈয়ে বাৰু ৰাজনীতিৰ পথাৰত খোজ পেলাব নেকি অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। সকলোৰে প্ৰিয় তথা সমগ্ৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া, যাৰ সৰল পৰিচয় আৰু মাত কথাৰে সকলোকে মুগ্ধ কৰি ৰাখে। ৰাজনীতিক লৈ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই জনালে এক বিশেষ মন্তব্য। বৰষা ৰাণী বিষয়াই জনায়, ৰাজনীতিৰ কথা এতিয়ালৈকে ভবা নাই। সদ্যহতে মই শিল্পী হৈ থাকিব বিচাৰোঁ। ভৱিষ্যতৰ কথা আমি কোনেও নাজানো, কালিলৈ কি হ'ব সেয়াও সঠিককৈ কোনেও গম নাপায়। লগতে অভিনেত্ৰী বৰষা ৰাণীয়ে জনায়, এতিয়া মই কেঁচুৱাৰ আলপৈচান ধৰাত ব্যস্ত, তাৰ বাহিৰে মই একোৱেই ভবা নাই। অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৰাজনীতিত খোজ পেলাব লাগে নে নালাগে আপোনালোকে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ৰাজনীতিৰ বিষয়ে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কি ক'লে এবাৰ তেওঁৰ মুখেৰেই শুনোচোন আহক। মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায়, কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো? হয়নে নহয়? গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰোঁ। ভৱিষ্যতৰ কথা আমিও নাজানো, ময়ো দেখা নাই, আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব। গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া, আজি তাই আঢ়ৈ মাহ, মই এতিয়া গু মুঠ চাফা কৰা, তাইক খোৱাত ব্যস্ত, তাৰ বাহিৰে মই এতিয়া একোৱেই ভবা নাই।